आराम से 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 चलो 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 मैं चलो साइड में ओके आराम से आराम से आराम से आराम से आराम से आराम से ओके ओके गोइंग yeah moving let's start now he's just coming out a little bit of a stumble Arnab Goswami is here. He's now en route. He's now en route. He's now en route. He's now en route to Mumbai. We are showing you the live pictures. Arnab Goswami is now en route to Mumbai. यार रुक जाओ यहाँ रुक जाओ Careful. महेंद्र रुको मैं सुप्रीम कोर्ट का आभारी हूं ये भारत की लोगों की जीत है भारत माता की वंदे 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 Republic TV editor-in-chief Arnab Goswami is out of Taloja jail. He says this is a victory for the people of India, that he is indebted to the Supreme Court for the order that has come in earlier today after marathon hearing and on principles of personal liberty. Of course, everyone is waiting to hear a little bit more in detail what he has to say, but the morale of Arnab Goswami is for everyone to see. Also recognizing that this is much larger than just about Arnab Goswami. This is about India. I think he also said something about that nobody can stop them or nobody can stop the Republic team and the Republic network. Major Gaurav Arya is also with us. Major Gaurav Arya, your first thoughts as you see these visuals of Arnab Goswami walking, or not walking, but at least in that car coming out of Taloja jail. No, Shivani, these are absolute. আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যিসমূহ ND24 দৰ্শক আছে তেওঁলোকক দেখুৱাইছো বৰ্তমান সময়ত জেলৰ পৰা বাহিৰলৈ ওলোৱাৰ মুহূৰ্তটো অৰ্ণৱ গোস্বামীক বৰ্তমান সময়ত জেলৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছে আৰু তাৰ পাছত যি এক পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে জেলৰ সন্মুখ ভাগত যথেষ্ট সময় তাতে যিসকল লোক তাত একত্ৰিত হৈ আছিল অৰ্ণৱ গোস্বামীৰ একাংশ সমৰ্থক লগতে ৰিপাব্লিক টিভিৰ যথেষ্ট সংখ্যক তাতে সাংবাদিক জমা হৈ আছিল দীৰ্ঘ সময়ৰ পৰা যেতিয়াই সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল অৰ্ণৱ গোস্বামীৰ তেতিয়াৰ পৰাই যথেষ্ট সংখ্যক লোকৰ তাত ভিৰ হৈছিল আৰক্ষী প্ৰশাসন তাত হস্তম হৈ আছিল আৰু সন্ধিয়া যিমানেই বেছি হৈ আহি আছিল সময় যিমানেই বাঢ়ি আহি আছিল তেতিয়াই তাত নিৰাপত্তাৰক্ষী সংখ্যা বৃদ্ধি কৰা হৈছিল আৰু তাৰ পাছত এনেধৰণে অৰ্ণৱ গোস্বামী জেলৰ পৰা বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হ'ল মুখত এটাই শব্দ এটাই ধ্বনি ভাৰত মাতা কি জয় এনেধৰণে এখন বিশেষ বাহনত জেলৰ পৰা বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হ'ল অৰ্ণৱ গোস্বামী
আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত এটা বিষয় আছিলে অৰ্ণৱ গোস্বামী জেলত যোৱাৰ প্ৰসংগটো আৰু ইতিমধ্যেই বিভিন্নজনে এয়া মহাৰাষ্ট্ৰ চৰকাৰৰ এটা আক্ৰোশমূলক এটা সিদ্ধান্ত বুলি কৈছিল আক্ৰোশমূলকভাৱে অৰ্ণৱ গোস্বামীক এনেধৰণে শাস্তিৰ প্ৰদান কৰাৰ ধৰণে এক প্ৰকাৰৰ জেললৈ নিক্ষেপ কৰিছিল বুলি বিভিন্নজনে বিভিন্ন মহলত চৰ্চা কৰিছিল আৰু তেনেকুৱা এটা সময়তেই যেতিয়াই বম্বে হাইকোৰ্টে এই সমগ্ৰ বিষয়টো দৰাচলতে Arnab Goswami has moved on. খাৰিজ কৰিছিল তাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অৰ্ণৱ গোস্বামী আৰু তাৰ পাছতেই আজিৰ দিনটোত সেই সুখবৰ তেওঁলোকে লাভ কৰে যিসকল অৰ্ণৱ গোস্বামীৰ সমৰ্থক আছে ৰিপাব্লিক টিভিৰ যিসকলে কৰ্মকৰ্তা আছে সকলোৱে এই সুখবৰটো লাভ কৰে যে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন তেওঁলোকে মঞ্জুৰ কৰিছে জামিন মঞ্জুৰ কৰিছে অৰ্ণৱ গোস্বামী আৰু তাৰ পাছত যথেষ্ট সংখ্যক লোক শতাধিক লোক জেলৰ সন্মুখত তাত ভিৰ কৰা পৰিলক্ষিত হৈছিল আৰু অৱশেষত বহুখিনি লেখা পঢ়াৰ অন্তত অৰ্ণৱ গোস্বামীক জেলৰ পৰা বাহিৰলৈ উলিয়াই অনা এই দৃশ্যাংশ আমি দেখুৱাইছোঁ পুনৰবাৰ ৰিপাব্লিক টিভিৰ সেই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ ND24 দৰ্শকসকলক On the highway which connects us. বহু লোক তাত একত্ৰিত হৈছে আৰু সেই লোকসকলক নিয়ন্ত্ৰণৰ বাবে তাত যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে আমি এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাই আছোঁ আপোনালোকক এয়া হৈছে মুম্বাইৰ দৃশ্যাংশ জেলৰ পৰা ওলাই অনাৰ পাছতেই এনে এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত জেলৰ সন্মুখ ভাগত প্ৰায় 7টা দিন জেলত থকাৰ পাছত অৱশেষত আজি জামিন পাইছে অৰ্ণৱ গোস্বামীয়ে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে যে ইয়াৰ পাছত অৰ্ণৱ গোস্বামীৰ পদক্ষেপ কি হ'ব ৰিপাব্লিক টিভিৰ পদক্ষেপ কি হ'ব মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে ৰিপাব্লিক টিভিয়ে পুনৰ সুচাৰ ৰূপ ধাৰণ কৰিব তেওঁলোকে পুনৰবাৰ আক্ৰমণাত্মক হ'ব নে অৰ্ণৱ গোস্বামীৰ এইবাৰ এপ্ৰ'চটো বা যেনেধৰণে তেওঁ সাংবাদিকতা দীৰ্ঘদিনৰ পৰা কৰি আহিছে সেই সাংবাদিকতাত তেওঁৰ কিছু সাল সলনি আহিব এনেধৰণৰ বহু প্ৰশ্ন এতিয়া বৰ্তমান সময়ত সকলোৰে মনে মগজুৱে চলি আছে কিন্তু এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে মুম্বাইৰ দৃশ্যাংশ জেলৰ পৰা ওলাই অনাৰ পাছত তাত এক অভূতপূৰ্ব পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ যি শ্লোগান অৰ্ণৱ ইজ বেক ট্ৰুথ হেজ ৱন অৰ্থাৎ সত্যৰ জয় হ'ল বুলি তেওঁলোকে দাবী কৰিছে অৱশ্যে আজি এই সিদ্ধান্ত দিয়াৰ পাছতেই উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে আমি আপোনালোকক পৰ্যায়ক্ৰমে কৈ যাম আচলতে কি কৈছিলে উচ্চতম ন্যায়ালয়ৰ যিসকল বিচাৰপীঠৰ যিসকল ন্যায়াধীশ আছিলে আমি জনাবলৈ বিচাৰিছোঁ অৰ্ণৱ গোস্বামীৰ জামিনক লৈ বম্বে উচ্চ ন্যায়ালয়ত সমালোচনা এপেক্স কোৰ্টৰ বম্বে হাইকোৰ্টে অৰ্ণৱ গোস্বামীৰ জামিন নাকচ কৰাটো ভুল আছিল বুলি আজি এপেক্স কোৰ্টে মন্তব্য কৰে ব্যক্তি স্বাধীনতাক খৰ্ব কৰাৰ সন্দৰ্ভতো সৰব হয় উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে অন্তৱৰ্তীকালীন জামিন আৰু ৰাজ্য চৰকাৰৰ আক্ৰোশমূলক আচৰণৰ বলি যিসকল লোক হৈছে তেওঁলোকৰ পক্ষত সদায় উচ্চতম ন্যায়ালয় আছে বুলিও তেওঁলোকে মন্তব্য কৰে ন্যায়াধীশ Y চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে অৰ্ণৱ গোস্বামী ফিৰোজ মহম্মদ শ্বেখ আৰু নীতিশ চাৰ্ডালৈ এই জামিন তেওঁলোকক দিয়া হয় অৰ্ণৱ গোস্বামী ফিৰোজ মহম্মদ শ্বেখ আৰু নীতিশ চাৰ্ডা বম্বে হাইকোৰ্টত মঙলবাৰে খাৰিজ হৈছিল জামিন আবেদন আৰু 2018 চনৰ আত্মহত্যাৰ প্ৰৰোচনামূলক গোচৰত গ্ৰেপ্তাৰ হৈছিল অৰ্ণৱ গোস্বামীক এটা পুৰণা ফাইল পুনৰ খুলি লৈছিল মহাৰাষ্ট্ৰ চৰকাৰে আৰু তেতিয়াই সৰ্বত্ৰ এটাই চৰ্চা লাভ কৰিছিল যে এয়া অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এটা আক্ৰোশমূলক স্থিতি নেকি মহাৰাষ্ট্ৰ চৰকাৰ কাৰণ বিভিন্ন সময়ত অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বা মহাৰাষ্ট্ৰ চৰকাৰৰ বিভিন্ন কাম কাজ উদঙাই দেখুৱাই আছিল আৰু শেহতীয়াকৈ যিটো প্ৰসংগ উত্থাপিত হৈছিল সেই প্ৰসংগ আছিল সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতেই সমগ্ৰ বলিউডত জোকাৰণি উঠিছিল আৰু তাৰ পাছত এটাৰ পিছত আন এটা ক্লু লাভ কৰিছিল তদন্তকাৰী সংস্থাই আৰু তাৰ পাছত কংগনা ৰাণাৱত এই সমগ্ৰ বিষয়টোলৈ আহিল আৰু তাৰ পাছত যি আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল সেয়া আছিল মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেইবাটাও প্ৰসংগত মহাৰাষ্ট্ৰ চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছিল অৰ্ণৱ গোস্বামীয়ে আৰু অৱশেষত যিটো বিষয় চৰ্চাত আছিল সেই চৰ্চিত বিষয়টো অৱশেষত হৈ গ'ল সেয়া আছিলে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ এটা পুৰণা গোচৰত অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ কৰা হৈছিল 2018 চনৰ
এটা আত্মহত্যাৰ ঘটনা আৰু সেই আত্মহত্যাৰ ঘটনাক প্ৰৰোচনামূলক যি এক আচৰণ অৰ্ণৱ গোস্বামীয়ে কৰা বুলি এক মন্তব্য কৰিছিল আৰক্ষীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ এটা গোচৰৰ ভিত্তিত এনেধৰণে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল দুজনকৈ সতীৰ্থসহ 4 নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল অৰ্ণৱ গোস্বামী As to how Arnab is now moving towards the আমি সেই দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এটা খুবেই সমগ্ৰ দেশজুৰি চৰ্চিত হৈ থকা এটা বিষয় সেই বিষয়টো আছিল অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ কেইবাবাৰো অৰ্ণৱ গোস্বামীয়ে জামিন আবেদন কৰিছিল জামিন নাকচ হৈছিল অৰ্ণৱ গোস্বামীৰ বম্বে হাইকোৰ্টে স্পষ্টভাৱে জামিন আবেদন নাকচ কৰিছিল অৰ্ণৱ গোস্বামীৰ তাৰ পাছত অৰ্ণৱ গোস্বামীৰ অধিবক্তা কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ আৰু আজি উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে 2018 চনৰ এক আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল এগৰাকী অৰ্ণৱ গোস্বামী অন্বয় নায়ক আৰু মাতৃ কুমুদ নায়কৰ আত্মহত্যাৰ গোচৰ আছিল সেয়া 5,40,00,000 টকা অনাদায়ৰ অভিযোগ উঠিছিল অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে নিশ্চয় মনত আছে 8খনকৈ গাড়ীত আহিল 40ৰ পৰা 50 জনীয়া এটা আৰক্ষীৰ দল তীব্ৰ গৰিহণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কেইবাগৰাকীও মন্ত্ৰীয়ে ইয়াৰ পাছতে আজি পুৱাৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছিল কেন্দ্ৰীয় চৰকাৰক যে কেনেধৰণে অৰ্ণৱ গোস্বামীৰ এই সমগ্ৰ বিষয়টোক লৈ কিছু সুপাঢিলা স্থিতি গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে মহাৰাষ্ট্ৰ প্ৰশাসনে আৰু তেখেতক যি নিৰাপত্তা সেই নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কিন্তু হেমাহি কৰাও এক অভিযোগ উত্থাপিত হৈছিল সেই বিষয়ে আজি মহাৰাষ্ট্ৰ চৰকাৰক অৱগত কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু তাৰ পাছতেই যি খবৰ আহিল উচ্চতম ন্যায়ালয়ৰ পৰা সুপ্ৰিম কোৰ্টৰ পৰা সেই খবৰ বিশেষকৈ অৰ্ণৱ গোস্বামীৰ সমৰ্থকসকলৰ বাবে যথেষ্ট উৎসাহী কাৰণ অৰ্ণৱ গোস্বামীক অৱশেষত জামিন মঞ্জুৰ কৰা হ'ল সেই দৃশ্যাংশ পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি এটা সৃষ্টি হৈছিল অৰ্ণৱ গোস্বামী জেলৰ পৰা ওলাই অহাৰ মুহূৰ্তত পুনৰ কৈছো আজি দুপৰীয়াৰ ভাগৰ পৰাই যেতিয়াই অৰ্ণৱ গোস্বামীৰ জামিন আবেদন মঞ্জুৰ কৰা হৈছিল তাৰ পাছত জেলৰ সন্মুখত বহু সংখ্যক লোক জমা হৈছিল আৰু সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছিল আচলতে যে অৰ্ণৱ গোস্বামী কেতিয়া ওলাই আহিব আৰু তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আকৌ কৈছো সকলোৰে এটাই প্ৰশ্ন আছিল যে অৰ্ণৱ গোস্বামী জেলৰ পৰা ওলাই অহাৰ পাছত তেওঁ সেই আক্ৰমণাত্মক মনোভাৱ মনোবৃত্তি বা যেনেধৰণে তেওঁ বিগত এটা দশক ধৰি তেওঁ সাংবাদিকতা কৰি আহিছে সেই ধাৰা তেওঁ অব্যাহত ৰাখিব নে তাত কিছু সালসলনি হ'ব এতিয়া পৰৱৰ্তী সময়ছোৱাত অতিকৈ লক্ষণীয় হ'ব যে ইয়াৰ পাছত তেওঁ কলৈ যায় তাৰ পাছত তেওঁ কেনেধৰণৰ কাৰ্যক্ৰমণিকাত তেওঁ অংশগ্ৰহণ কৰে নে আন কিছু এতিয়াও নিয়ম আছে এনেধৰণৰ কিছু মন্তব্য আহিবলৈ এতিয়াও বাকী আছে কিন্তু এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে জেইলৰ সন্মুখৰ ভাগৰ দৃশ্যাংশ অৰ্ণৱ গোস্বামী বাহিৰলৈ ওলাই অহাৰ পাছতেই এনে এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে জেলৰ বাহিৰত আৰু তাৰ পাছত কেৱল তেওঁৰ মুখত এটাই শব্দ ভাৰত মাতা কি জয় এনেধৰণে তেওঁ মন্তব্য কৰি এখন বিশেষ বাহনৰ ওপৰেৰে তেওঁ সকলো সমৰ্থকক তেওঁ অভিবাদন জ্ঞাপন কৰে আৰু লগতে অভিবাদন জনায় আৰু লগতে যিসকলে শুভাকাংক্ষীয়ে তেওঁৰ হৈ এই বিগত 7টা দিন যুঁজি আহিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু এয়া সত্যৰ জয় বুলি অৰ্ণৱ গোস্বামীয়ে মন্তব্য কৰে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো আপোনালোকক কেনেধৰণে জেলৰ পৰা ওলাই আহিছিল অৰ্ণৱ গোস্বামী এখন বিশেষ বাহনত আৰু এই মুহূৰ্তত দেখুৱাইছো ভাৰত মাতা কি জয় ধ্বনি দি জেলৰ পৰা বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছিল অৰ্ণৱ গোস্বামীক জেলৰ ভিতৰতে অৱশ্যে তেওঁ কেইবাটাও অভিযোগ উত্থাপিত কৰিছিল যে কেনেকৈ তেওঁ হাৰাশাস্তি কৰা হৈছিল আৰক্ষীৰ তৰফৰ পৰা কেনেকৈ হাৰাশাস্তিৰ সন্মুখীন হৈছিল অৰ্ণৱ গোস্বামী তেওঁৰ ওপৰত শাৰীৰিকভাৱেও অত্যাচাৰ চলোৱা হৈছিল বুলি অৰ্ণৱ গোস্বামী অভিযোগ উত্থাপিত কৰিছিল অৱশ্যে সেই সকলোবোৰ অভিযোগ নচ্ছাত কৰিছিল আৰক্ষীয়ে আৰু গুৰুত্ব প্ৰদান কৰা নাছিল বম্বে হাইকোৰ্টে আৰু অৱশেষত সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল অৰ্ণৱ গোস্বামীৰ যি অধিবক্তা
আৰু আজি দুপৰীয়াৰ ভাগত সেই খবৰ আহে অৰ্ণৱ গোস্বামীক জামিন আবেদন মঞ্জুৰ কৰা হয় আৰু তাৰ সমান্তৰালকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগও উল্লেখ কৰে সুপ্ৰিম কোৰ্টে। পুনৰ কৈছোঁ এপেক্স কোৰ্টৰ যিকেইটা মন্তব্য অৰ্ণৱ গোস্বামীক জামিনক লৈ বম্বে উচ্চ ন্যায়ালয়ক তীক্ষ্ণ সমালোচনা কৰে এপেক্স কোৰ্টে। বম্বে হাইকোৰ্টে অৰ্ণৱ গোস্বামীৰ জামিন নাকচ কৰাটো এটা ডাঙৰ ভুল আছিল বুলি তেওঁলোকে মন্তব্য কৰে। তাৰ সমান্তৰালকৈ ব্যক্তি স্বাধীনতাক খৰ্ব কৰা সম্পৰ্কটো সৰব হয় উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে অন্তৱৰ্তীকালীন জামিন। ৰাজ্য চৰকাৰৰ আক্ৰোশমূলক আচৰণৰ বলি হোৱা বুলিও উচ্চতম ন্যায়ালয়ে এক মন্তব্য কৰিছে। ৰাজ্য চৰকাৰৰ আক্ৰোশমূলক আচৰণৰ বলি লোকৰ পক্ষত সদায় থিয় দিব বুলিও ন্যায়াধীশ কেইগৰাকীয়ে মন্তব্য কৰে। ন্যায়াধীশ ৱাই চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে অৰ্ণৱ গোস্বামীলৈ। বম্বে হাইকোৰ্টত মঙলবাৰে তেওঁৰ জামিন আবেদন খাৰিজ কৰা হৈছিল। তাৰ পাছতেই তেওঁলোক কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। পুনৰ কৈছোঁ 2018 চনৰ এটা আত্মহত্যাত প্ৰৰোচনা দিয়াৰ অভিযোগ উত্থাপিত কৰি অৰ্ণৱ গোস্বামীক ঘৰৰ পৰা উঠাই নিয়া হৈছিল, গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছত বহু অভিযোগ উত্থাপিত হৈছিল মহাৰাষ্ট্ৰ আৰক্ষীৰ বিৰুদ্ধে, মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে। জেললৈ নিক্ষেপ কৰা হৈছিল অৰ্ণৱ গোস্বামীক আৰু আজি প্ৰায় 7টা দিন জেলত থকাৰ পাছত অৱশেষত জেলৰ পৰা ওলাই আহিছে, জামিন পাই জেলৰ পৰা ওলাই আহিছে অৰ্ণৱ গোস্বামী। এতিয়া ইয়াৰ পাছৰ পৰিৱেশ পৰিস্থিতি কি হ'ব, অৰ্ণৱ গোস্বামীৰ ভূমিকা কেনেকুৱা হ'ব, কিবা কথা বতৰা চলিছে নেকি তেওঁলোকৰ মাজত, কেনেধৰণৰ চুক্তি সাপেক্ষে অৰ্ণৱ গোস্বামী জেলৰ পৰা ওলাই আহিছে, তেওঁক কিছু বাউণ্ডিংছ দিয়া হৈছে নেকি, এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য তেওঁ প্ৰকাশ কৰা নাই। হয়তো অলপ সময় অপেক্ষা, তাৰ পাছত তেওঁ নিশ্চয়কৈ হয়তো কাৰ্যালয়লৈ যাব, ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যালয়লৈ যাব আৰু তাৰ পাছত ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যালয়ত হয়তো তেওঁ এই সকলোবোৰ বিৱৰি ক'ব। কিন্তু এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ আছে অৰ্ণৱ গোস্বামী জেলৰ পৰা ওলাই অহা সেই মুহূৰ্তটোত। আমি সেই মুহূৰ্তটো পুনৰবাৰ দেখুৱাইছোঁ ND24 দৰ্শকসকলক যে কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই মুহূৰ্তত। এখন বিশেষ গাড়ী আৰু সেই বিশেষ গাড়ীখনতে ভিক্ট্ৰীৰ চিহ্ন দেখুৱাই তাৰ পৰা জেলৰ পৰা ওলাই আহিছিলে অৰ্ণৱ গোস্বামী। কাষত এগৰাকী সতীৰ্থ আৰু এই বিশেষ গাড়ীখনতেই অৰ্ণৱ গোস্বামী জেলৰ পৰা ওলাই অহা পৰিলক্ষিত হৈছিল যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে, বেষ্টনীৰ মাজেৰে, কাৰণ তাতে শতাধিক লোকে ভিৰ কৰিছিল। এই মুহূৰ্তত সেই দৃশ্যাংগ দেখুৱাইছোঁ। এয়া হৈছে অৰ্ণৱ গোস্বামীয়ে সেই বিশেষ বাহনখনৰ ছানৰুফেৰে ওলাই তেওঁ যেনেধৰণে যিসকল সমৰ্থক আছিল সেই সমৰ্থকসকলক ধন্যবাদ জনায় আৰু শ্লোগান দিছিল ভাৰত মাতা কি জয়, ইয়ে সচ কি জিত হে, এনেধৰণৰ মন্তব্য তেওঁ কৰিছিল। সত্যৰ জয় বুলি তেওঁ উল্লেখ কৰিছিল আৰু যিসকল সাংবাদিক আছিল তাতে ৰিপাব্লিক টিভি তাৰ সমান্তৰালকৈ যিসকল তেওঁৰ গুণমুগ্ধ আছিল সকলোৰে মাজত হৰ্ষোল্লাস পৰিলক্ষিত হয়। কেৱল এয়াই নহয়, অৰ্ণৱ গোস্বামী ওলাই অহাৰ পূৰ্বৰে পৰা যেতিয়াৰ পৰাই সুপ্ৰিম কোৰ্টৰ সেই ৰায় ৰাজহুৱা হ'ল তাৰ পাছতেই দেশখনৰ বিভিন্ন প্ৰান্তত অৰ্ণৱ গোস্বামীৰ যিসকল সমৰ্থক, যিসকল শুভাকাংক্ষী, তেওঁলোকে এক প্ৰকাৰৰ বিজয় উল্লাস তেওঁলোকে পালন কৰা পৰিলক্ষিত হৈছিল। ৰাজপথসমূহত ৰংগোলী আঁকি তেওঁলোকে অৰ্ণৱ গোস্বামী মুক্তি হোৱাৰ বা মুকলি আকাশৰ তললৈ অহাৰ সেই আনন্দ উৎসাহত তেওঁলোক জড়িত হৈ পৰিছিল। তেওঁলোকে সেই হৰ্ষোল্লাস পালন কৰিছিল। আন একাংশই মিঠাই বিতৰণ কৰি, আন একাংশই আলিংগন কৰি এনেধৰণে অৰ্ণৱ গোস্বামী মুকলি আকাশৰ তলত অহাৰ সেই মুহূৰ্তটো তেওঁলোকে উপভোগ কৰিছিল। আৰু তাৰ পাছৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ আপোনালোকক। এই মুহূৰ্তত সেই মুহূৰ্তটো অলপমান এম্বিয়েন্স আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ কেনেধৰণৰ এটা পৰিৱেশ হৈছিল সেই মুহূৰ্তত। मैं सुप्रीम कोर्ट का आभारी हूँ। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूँ, ये भारत के लोगों की जीत है। भारत माता की वंदे वंदे वंदे। वंदे 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 भारत
कोर्ट का आभारी हूँ। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूँ, ये भारत के लोगों की जीत है। भारत माता की वंदे वंदे वंदे। वंदे 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 भारत माता की वंदे 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 वंदे। मैं सुप्रीम कोर्ट का आभारी हूँ। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूँ, ये भारत के लोगों की जीत है। भारत माता की वंदे वंदे वंदे। वंदे 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 भारत माता की वंदे 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 वंदे। मैं सुप्रीम कोर्ट का आभारी हूँ। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूँ, ये भारत के लोगों की जीत है। भारत माता की वंदे वंदे वंदे। वंदे 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 भारत माता की वंदे 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 वंदे। আৰু এয়া দৃশ্যাংশ দেখুৱাইছো আপোনালোকক অৰ্ণৱ গোস্বামী জেলৰ পৰা বাহিৰলৈ ওলাই অহাৰ মুহূৰ্তটো। পুনৰ কৈছো, সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ আছিল অৰ্ণৱ গোস্বামীৰ এই জেল যাত্ৰাৰ ওপৰত। কি হ'ব অৰ্ণৱ গোস্বামীৰ? কেইবাবাৰো জামিন আবেদন জনাইছিলে, জামিন আবেদন খাৰিজ কৰিছিল বম্বে হাইকোৰ্টে। তাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অৰ্ণৱ গোস্বামীৰ অধিবক্তা, আৰু অৱশেষত আজি উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অৰ্ণৱ গোস্বামীৰ। তাৰ পাছত দীঘলীয়া প্ৰচিডিংছ, কিছু নিয়ম নীতিৰ তেওঁ মাজেৰে জেলৰ পৰা এই মুহূৰ্তত ওলাই আহিছিল, আৰু তাৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। বৰ্তমান সময়ত তেওঁক লৈ যোৱা হৈছে। কলৈ গৈ আছে, ইয়াৰ পাছত তেওঁ কলৈ নিয়া হ'ব, বা তেওঁ ৰিপাব্লিক টিভিৰ যি মুখ্য কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ যাব নে আন ক'ৰবালৈ যাব, ইয়াৰ পাছৰ প্ৰচিডিংখিনি কেনেকুৱা হ'ব, এয়া অৱশ্যে এতিয়ালৈকে ৰাজহুৱা কৰা নাই। কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ আছে অৰ্ণৱ গোস্বামীৰ ওপৰত, কাৰণ ইয়াৰ পূৰ্বেও অৰ্ণৱ গোস্বামীয়ে বিভিন্ন অনুষ্ঠানৰ যোগেৰে বা বিভিন্ন বাতৰিৰ যোগেৰে মহাৰাষ্ট্ৰ চৰকাৰে যেনেধৰণৰ নীতি অৱলম্বন কৰিছিল, বা মহাৰাষ্ট্ৰ চৰকাৰৰ বিভিন্ন চৰকাৰৰ বিৰুদ্ধে থকা বিভিন্ন অভিযোগ আঙুলিয়াই দেখুৱাইছিল, আৰু যেনেধৰণৰ আক্ৰমণাত্মক শৈলী আগৰ পৰাই অৰ্ণৱ গোস্বামীয়ে সাংবাদিকতাৰ মাজত তেওঁ দেখুৱাই আহিছে। আৰু তাৰ পাছত অৰ্ণৱ গোস্বামীক এক প্ৰকাৰৰ আক্ৰোশমূলকভাৱে মহাৰাষ্ট্ৰ চৰকাৰে এটা পুৰণা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰোৱা বুলি বিভিন্ন মহলত চৰ্চা হৈছিল। এখন দীঘলীয়া যুঁজ
সাংবাদিক আৰু ৰাজনৈতিক পাৰ্টিৰ এখন দীঘলীয়া যুঁজ, আৰু এই যুঁজখনত অৱশেষত যুঁজি এই মুহূৰ্তত জামিন লৈ অৰ্ণৱ গোস্বামী বাহিৰলৈ ওলাই অহাৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে নৱী মুম্বাইৰ দৃশ্যাংশ। নৱী মুম্বাইৰ জেলৰ পৰা বাহিৰলৈ ওলাই অহাৰ পাছতে এনেধৰণৰ পৰিৱেশ পৰিস্থিতি এটা সৃষ্টি হয়। নৱী মুম্বাইৰ সেই যি পথছোৱা আছিল, সেই পথছোৱা সম্পূৰ্ণ আবদ্ধ হৈ পৰে, কাৰণ তাত শ শ লোকে ভিৰ কৰে একমাত্ৰ অৰ্ণৱ গোস্বামীক জেলৰ পৰা ওলাই অহা চাবলৈ। নৱী মুম্বাইৰ যি তালোজা জেল, সেই তালোজা জেলৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই অনা হয়, আৰু তাৰ পাছত সেই পথছোৱা, সেই যি ৰাষ্ট্ৰীয় ঘাইপথছোৱা আছে, সেই ঘাইপথছোৱাত যথেষ্ট যান জঁটৰ সৃষ্টি হয়, কাৰণ সেই পথছোৱা সম্পূৰ্ণ আবদ্ধ কৰি পেলাবলগীয়া হয়। সমৰ্থক, অনুৰাগী, অনুগামী, সাংবাদিক, আৰক্ষী, নিৰাপত্তাৰক্ষী, শতাধিক সহস্ৰাধিক লোকে সেই পথছোৱা ভিৰ কৰি পেলায়, যাৰ ফলত এক অভাৱনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় সেই পথছোৱাত। এই দৃশ্যাংশ আমি দেখুৱাইছোঁ আপোনালোকক, আৰু ইয়াৰ পাছত এনেধৰণে একাংশই মোবাইলৰ টৰ্চ জ্বলাই অৰ্ণৱ গোস্বামীক আদৰণি জনোৱা পৰিলক্ষিত হয়। এয়া হৈছে ৰাস্তাৰ কাষৰ একাংশ যি লোক তাতে ভিৰ কৰিছিল, আৰু এই লোকসকলক নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণেই মহাৰাষ্ট্ৰ আৰক্ষীয়ে যথেষ্ট শক্তিশালী তাত আৰক্ষী বেষ্টনী গঢ়ি তোলে। এক প্ৰকাৰৰ এখন মানৱ দেৱাল তাত তেওঁলোকে প্ৰস্তুত কৰে, যি মানৱ দেৱালৰ আঁৰত ৰখা হয় এইসকল সমৰ্থকক। যিকোনো পৰিৱেশ পৰিস্থিতিৰ বাবে সাজু আছিল মহাৰাষ্ট্ৰ আৰক্ষী প্ৰশাসন। আৰু এটা কথা পৰিলক্ষিত হৈছিল, অৰ্ণৱ গোস্বামী তাৰ পৰা ওলাই আহি, জেলৰ পৰা ওলাই আহি এটা কথা কৈছিল যে এয়া ভাৰতবাসীৰ জয়, এয়া সত্যৰ জয়, আৰু বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ শলাগ লয় অৰ্ণৱ গোস্বামীয়ে। উচ্চতম ন্যায়ালয়ৰ এই যি সিদ্ধান্ত, এই সিদ্ধান্তক তেওঁ আদৰণি জনায়, ধন্যবাদ জ্ঞাপন কৰে সৰ্বোচ্চ ন্যায়ালয়ক। কিন্তু জেলৰ পৰা ওলাই অহাৰ পাছৰ এই দৃশ্যাংশ দেখুৱাইছোঁ। নৱী মুম্বাইৰ এই পথছোৱা অৰ্ণৱ গোস্বামীৰ সমৰ্থক আৰু যিসকল অনুৰাগী আছিল, সেই অনুৰাগীৰে গিজ গিজাই থকা পৰিলক্ষিত হয়। এক অভাৱনীয় পৰিৱেশ সেই মুহূৰ্তত সেই অঞ্চলটোত সৃষ্টি হয়। এখন বিশেষ বাহনত এনেধৰণে অৰ্ণৱ গোস্বামীক জেলৰ পৰা বাহিৰ কৰি অনা হয়, আৰু কেৱল অৰ্ণৱ গোস্বামী নহয়, ফিৰোজ মহম্মদ শ্বেখ আৰু নীতিশ চাৰ্ডাও আজি জামিন লাভ কৰে। তেওঁলোকৰ জামিনো মঞ্জুৰ কৰা হয়, যাৰ ফলত তিনিওগৰাকীকেই জেলৰ পৰা উলিয়াই অনা হয়। আৰু তাৰ পিছৰ দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। অনুৰাগীৰ তাত ভিৰ, তাৰ মাজতে যেনে তেনে সেই গাড়ীখন তাৰ পৰা পাৰ কৰোৱা হয় ঘাইপথৰ মাজেৰে। ইয়াৰ পাছত অৰ্ণৱ গোস্বামী কলৈ যাব সেয়া অৱশ্যে এতিয়ালৈকে সঠিকভাৱে খবৰ পোৱা হোৱা নাই। যথেষ্ট সংখ্যক লোকৰ ভিৰ সেই অঞ্চলটোত, আৰু আবদ্ধ হৈ পৰে সেই লোকসকল, কাৰণ তাতে সমপৰিমাণৰেই আৰক্ষী, নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হয়। কাৰণ এটা কথা তেওঁলোকে জানিছিল, মহাৰাষ্ট্ৰ চৰকাৰে জানে যে অৰ্ণৱ গোস্বামীৰ যিসকল সমৰ্থক আছে, সেই সমৰ্থকসকলেও কিন্তু এক বিৰূপ প্ৰভাৱ, এটা বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত তেওঁলোকে তাত যথেষ্ট সংখ্যক আৰক্ষী, নিৰাপত্তাৰক্ষী পূৰ্বৰে পৰা মোতায়েন কৰি ৰাখিছিল। আৰু সময় যিমানেই বেছি হৈছিল, সন্ধিয়াৰ ভাগলৈ তাত দুগুণ আৰক্ষী মোতায়েন কৰা হয়, আৰু এক কটকটীয়া বেষ্টনী তাত গঢ়ি তোলা হয়, যাতে কোনেও সেই সীমা অতিক্ৰম কৰিব নোৱাৰে আৰু অৰ্ণৱ গোস্বামীৰ কাষলৈ তেওঁলোকে যাব নোৱাৰে। সেই গাড়ীখন যাতে সুকলমে সেই অঞ্চলটোৰ পৰা পাৰ কৰি লৈ যাব পাৰে, সেয়াই আছিল তেওঁলোকৰ লক্ষ্য। অৱশ্যে সেই লক্ষ্যত তেওঁলোক সফল হৈছে। মহাৰাষ্ট্ৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবেই সেই সময়ত তাতে কোনো অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহ'ল। सुप्रीम कोर्ट का आभारी हूं। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूं, ये भारत के लोगों की जीत है। भारत माता की वंदे वंदे वंदे। वंदे वंदे वंदे। भारत माता की, भारत माता की वंदे वंदे वंदे।
मैं सुप्रीम कोर्ट का आभारी हूँ। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूँ, ये भारत के लोगों की जीत है। भारत माता की वंदे वंदे वंदे। वंदे वंदे भारत माता की वंदे 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 वंदे। मैं सुप्रीम कोर्ट का आभारी हूँ। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूँ, ये भारत के लोगों की जीत है। भारत माता की वंदे वंदे वंदे। मैं सुप्रीम कोर्ट का आभारी हूँ। ये भारत के लोगों की जीत है, ये भारत के लोगों की जीत है। मैं सुप्रीम कोर्ट का आभारी हूँ, ये भारत के लोगों की जीत है। भारत माता की। আমি পুনৰ জনাইছো ND24 দৰ্শকসকলক এয়া হৈছে নবী মুম্বাইৰ কিছু দৃশ্যাংশ। নবী মুম্বাইত এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়াই অৰ্ণৱ গোস্বামীক জেলৰ পৰা উলিয়াই অনা হৈছিল এখন বিশেষ বাহনত। আৰু পুনৰ কৈছো অৰ্ণৱ গোস্বামীৰ মুখত ভাৰত মাতা কি জয় বন্দে মাতৰম এই ধ্বনি শুনিবলৈ পোৱা গৈছিল। তাৰ সমান্তৰালকৈ তেওঁ ধন্যবাদ জ্ঞাপন কৰিছিল উচ্চতম ন্যায়ালয়ক। উচ্চতম ন্যায়ালয়ৰ যি ৰায়দান আছিল সেই ৰায়দানত তেওঁ উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছিল। লগতে এয়া ভাৰতৰ জয়, এয়া সত্যৰ জয় বুলিও বাৰম্বাৰ উল্লেখ কৰিছিল অৰ্ণৱ গোস্বামীয়ে। যথেষ্ট দীঘলীয়া এটা প্ৰতীক্ষা, যিসকল সাংবাদিক তাত উপস্থিত আছিল, যিসকল অনুৰাগী, যিসকল সমৰ্থক তাত উপস্থিত আছিল, তেওঁলোকৰ যথেষ্ট দীঘলীয়া এটা প্ৰতীক্ষা, এটা অপেক্ষা। সেই অপেক্ষাৰ অন্তত অৱশেষত অৰ্ণৱ গোস্বামী জেলৰ পৰা বাহিৰ হ'ল। কি শেহতীয়া তথ্য আছে নাজমিন? মানক চাওক, এই মুহূৰ্তত শেহতীয়া তথ্য বুলি ক'বলৈ একো নাই, কিয়নো এই মুহূৰ্তত এই দৃশ্যই হৈছে এই মুহূৰ্তৰ তথ্য। কিয়নো এই দৃশ্য দেখিবলৈ পোৱা গৈছে নবী মুম্বাইৰ দৃশ্য। এইদৰে এক প্ৰকাৰ যেন দীপাৱলী উদযাপন কৰিছে অৰ্ণৱ গোস্বামীৰ সমৰ্থকসকলে, শুভাকাংক্ষীসকলে। এইদৰে আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে অৰ্ণৱ গোস্বামীক। এক পুৰণি গোচৰ বুলি ক'ব লাগিব। 2018 চনৰে এক আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল অৰ্ণৱ গোস্বামী। অন্বয় নায়ক আৰু মাতৃ কুমুদ নায়কৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক। 5,40 লাখ টকা অনাদায়ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱক। 8খন গাড়ীত আহিছিল এটা 40-50 জনীয়া আৰক্ষীৰ দল, আৰু সেই আৰক্ষীৰ দলটোৱে নিজ গৃহৰ পৰা উঠাই লৈ গৈছিল অৰ্ণৱ গোস্বামীক। আৰু তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল দেশৰ বিভিন্ন প্ৰান্তত, ৰাজনৈতিক মহলত দেখিবলৈ পোৱা গৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অৰ্ণৱ গোস্বামীক মুক্তি দিয়াৰ দাবীত চাৰিওফালে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ পাছত আজিৰ দিনটোত এই দৃশ্য দেখিবলৈ পোৱা গৈছে।
দৃশ্য দেখুৱাইছো কিছু এয়া হৈছে আজি অৰ্ণৱ গোস্বামীৰ মুক্তিৰ পিছতে এইদৰে আনন্দ উল্লাস কৰিবলৈ দেখিবলৈ পোৱা গৈছে সমৰ্থক শুভাকাংক্ষীসকলৰ মাজত এইদৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি লৈ যোৱা হৈছে অৰ্ণৱ গোস্বামীক सुप्रीम कोर्ट का आभारी हूँ ये भारत के लोगों की जीत है ये भारत के लोगों की जीत है मैं सुप्रीम कोर्ट का आभारी हूँ ये भारत के लोगों मैं सुप्रीम कोर्ट का आभारी हूँ ये भारत के लोगों की जीत है ये भारत के लोगों की जीत है मैं सुप्रीम कोर्ट का आभारी हूँ ये भारत के लोगों की जीत है भारत माता की এইদৰে অৰ্ণৱ গোস্বামীৰ আজি মুক্তিৰ পিছতে শুভাকাংক্ষীসকলে যেন দীপাৱলী এক প্ৰকাৰ উদযাপন কৰিছে আজি তেনেধৰণৰে পৰিৱেশ দেখিবলৈ পোৱা গৈছে ফটকা আতচবাজিৰে তেওঁলোকে উদযাপন কৰিছে আচলতে অৰ্ণৱ গোস্বামীৰ মৃত্যুৰ পিছতে তেওঁলোকে আনন্দ উল্লাস কৰিলে এইদৰে দৃশ্য দেখুৱাইছো কিছু দৃশ্যাংশ কিদৰে ভাৰত মাতা কি জয় আৰু বম্বে উচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কি শলাগ লৈছিল আজি অৰ্ণৱ গোস্বামী দৃশ্য দেখুৱাইছো পুনে পুনে সেই দৃশ্য দেখুৱাইছো ৰিপাব্লিক ভাৰতৰ সেই দৃশ্য দেখুৱাইছো আমি আপোনালোকক এয়া হৈছে আজি মুক্তিৰ পিছতে অৰ্ণৱ গোস্বামীৰ কেইদৰে সমৰ্থকসকলে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে 2018 চনৰ এক আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল অৰ্ণৱ গোস্বামী যাৰ ফলত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক আনভাই নায়ক আৰু কুমুদ নায়কৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল অৰ্ণৱ গোস্বামীক এটা সুইচাইড নোটত গোস্বামীৰ বিৰুদ্ধে 5,40 লাখ টকা অনাদায়ৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অৰ্ণৱ গোস্বামী তাৰ পিছতে এক দীঘলীয়া যুঁজ সেই 5 নৱেম্বৰৰ পৰা আজিৰ দিনটোত অৰ্থাৎ 11 নৱেম্বৰত আজি মুক্তি লাভ কৰিলে অৰ্ণৱ গোস্বামী আৰু তাৰ পিছৰ দৃশ্য এয়া মুম্বাই পুলিচৰ সৈতে হোৱা প্ৰত্যক্ষ সংঘাতৰ পৰিণতিত গ্ৰেপ্তাৰ হৈছিল ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামী 4 নৱেম্বৰৰ পুৱা 6:30 মুম্বাই পুলিচৰ এটা বৃহৎ দলে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক আৰু অভিযোগ মুম্বাই আৰক্ষী বিষয়া শাৰীৰিকভাৱে অপদস্থ কৰাৰ এক অভিযোগ উত্থাপন কৰিছিল কিন্তু সেই অভিযোগক নচ্ছাত কৰিছিল বম্বে উচ্চ ন্যায়ালয় আৰু তাৰ পাছৰ এক দীঘলীয়া যুঁজ বুলি ক'ব লাগিব আৰু আজিৰ দিনটোত মুক্তি লাভ কৰিলে অৰ্ণৱ গোস্বামী আৰু তাৰ পিছৰ দৃশ্য হৈছে এয়া পুনে পুনে দৃশ্য দেখুৱাইছো এইদৰে আজি অৰ্ণৱ গোস্বামী মুক্তিৰ পিছতে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গ'ল সমৰ্থকসকলৰ মাজত কিন্তু ইয়াৰ পৰৱৰ্তী কি পদক্ষেপ ল'ব অৰ্ণৱ গোস্বামী কলৈকে যাব সেয়া শেহতীয়া খবৰ এই মুহূৰ্তলৈ নাই কিন্তু জনাই যাম সেই খবৰ কিন্তু এই মুহূৰ্তৰ দৃশ্য হৈছে এয়া নবী মুম্বাইৰ দৃশ্যাংশ এয়া দেখুৱাইছো নবী মুম্বাইৰ দৃশ্যাংশ অৰ্ণৱ গোস্বামীক জেলৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ পাছৰ মুহূৰ্ত দেখুৱাইছো যথেষ্ট লোকৰ ভিৰ যথেষ্ট লোকৰ সমাগম আৰু এটা অভূতপূৰ্ব পৰিৱেশ আচলতে কাৰণ কিয় এগৰাকী সাংবাদিকক এনেধৰণে জেলৰ পৰা উলিয়াই অনাৰ পাছত এই পৰিৱেশ পূৰ্বে দেখিবলৈ পোৱা যোৱা নাছিল কিন্তু এইবাৰ বিতৰ্ক কিছু আন আছিল বিতৰ্ক আছিল চৰকাৰ সাংবাদিক আৰু আৰক্ষী গতিকে তাৰ মাজতেই যথেষ্ট মেৰপেচ সোমাই পৰিছিল আৰু অৱশেষত যথেষ্ট যুঁজৰ অন্তত অৰ্ণৱ গোস্বামীয়ে জামিন আবেদন জনোৱাৰ পাছত আজি উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয়ে
অৰ্ণৱ গোস্বামীৰ জামিন আবেদন তেওঁক জামিন প্ৰদান কৰে গ্ৰাহ্য হয় তেওঁৰ জামিন আৰু তাৰ পাছত তেওঁক জেলৰ পৰা বাহিৰলৈ উলিয়াই অনা হয় সম্প্ৰতি তেওঁক কলৈ নিয়া হৈছে ইয়াৰ পাছত অৰ্ণৱ গোস্বামী কলৈ যাব সেই বিষয়ে অৱশ্যে সঠিক তথ্য এই মুহূৰ্তলৈকে আহি পৰা নাই কিন্তু এটা কথা ঠিক যে অৰ্ণৱ গোস্বামীয়ে ষ্টুডিঅ'লৈ যোৱাৰ পাছত পুনৰবাৰ যদি তেওঁ ষ্টুডিঅ'লৈ যায় তাৰ পাছত তেওঁৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব বিগত 7টা দিনৰ তেওঁৰ অভিজ্ঞতা কি কেনেধৰণে তেওঁ মহাৰাষ্ট্ৰ আৰক্ষীৰ সৈতে যিসমূহ সোধপোছ আছিল বা যেনেধৰণে তেওঁক ব্যৱহাৰ কৰা হৈছিল সেই সম্পৰ্কত অৰ্ণৱ গোস্বামীয়ে কি ক'ব কি চৰ্ত সাপেক্ষে অৰ্ণৱ গোস্বামীক জামিন দিয়া হৈছে এই সন্দৰ্ভত অধিক তথ্য পোৱা যাব কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যে এটা অভূতপূৰ্ব পৰিৱেশ আচলতে নবী মুম্বাইৰ সেই পথছোৱাত কাৰণ অৰ্ণৱ গোস্বামীক জেলৰ পৰা উলিয়াই অনা হৈছে জামিন আবেদন মঞ্জুৰ হৈছে অৰ্ণৱ গোস্বামীৰ আৰু এয়া হৈছে অৰ্ণৱ গোস্বামীৰ একাংশ যি সমৰ্থক সেই সমৰ্থকৰ ভিৰ নবী মুম্বাইত